নমস্কাৰ দৰ্শকসকল আজি আপোনালোকলৈ মই এনেকুৱা এটা ৰেচিপি লৈ আহিছোঁ যিটো আপোনালোকে ব্ৰেকফাষ্ট হিচাপতো খাব পাৰিব ডেজাৰ্ট হিচাপতো খাব পাৰিব আৰু আপোনালোকৰ ল'ৰা ছোৱালীক খাইতো খুবেই বেছি ভাল পাব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দৰ্শকসকল পুনৰবাৰ মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ প্ৰথমে মই এটা বউলত আধা কাপ ডাঙৰ দানাৰ সাগু আৰু আধা কাপ সৰু দানাৰ সাগু লৈছোঁ লৈ সেইখিনিত এয়া পানী দি মই 2-3 বাৰমান খুব ভালকে ধুম যাতে লেতেৰাবোৰ ওলাই যায় আপোনালোকে নিজৰ জোখ অনুসৰি সাগু ল'ব পাৰিব কোনো কথা নাই আৰু ইয়া দেখিছে এয়া মই ধুলো আৰু এতিয়া মই ইয়াতে পানী দি 15 মিনিটমান সময় কোমল হ'বৰ কাৰণে থৈ দিম এয়া পানী বেছি দিয়া নাই সাগুখিনি তল যোৱাকে দিছোঁ আৰু এইফালে গ্লাছ এটাত এয়া 3 চামুচ চিয়া সিড মই তিয়াই ৰাখিছোঁ কোমল হ'বৰ কাৰণে আপোনালোকে জানেই চিয়া সিড ব্যৱহাৰ কৰাৰ আগতে পানীত তিয়াই ৰাখিব লাগে বুলি আৰু এতিয়া মই এয়া কেৰাহীত আধা লিটাৰ গাখীৰ উঠাই দিছোঁ তাতে এটা ইলাচি এনেকৈ থেতালি দি দিছোঁ ফ্লেভাৰৰ কাৰণে আৰু জুইটো কম কৰিয়ে ৰাখিছোঁ বৰ্তমান আৰু তিয়াই ৰখা সাগুখিনি দিছোঁ দি এতিয়া মই কম জুইতে এইখিনি সাগু সিজিবলৈ দিম গাখীৰতে আৰু ইয়াতে মই চেনি দিম আপোনালোকে যদি মিঠা বেছি খায় চেনিৰ পৰিমাণটো বঢ়াই দিব মই খুব বেছি মিঠা নবনাও সেইকাৰণে চেনি বেছি দিয়া নাই যিমানখিনি প্ৰয়োজন সিমানখিনি দিছোঁ আৰু ইয়া দেখিছে আপোনালোকে জুইটো কম কৰি ৰাখিয়ে মই সাগুখিনি ভালকৈ সিজিবলৈ দিছোঁ সাগুখিনি ট্ৰান্সপাৰেণ্ট নোহোৱালৈকে সিজাব লাগিব গতিকে লৰাই আছোঁ যাতে তলত লাগি নাযায় আৰু এইফালে মই দুটা এয়া আম লৈছোঁ এই আম দুটা এতিয়া মই গুচাই ল'ম এতিয়া যিহেতু আমৰ বতৰ গতিকে অসুবিধা নাই আৰু ইয়া সাগুখিনি মোৰ ধুনীয়াকৈ সিজি গ'ল চাওক ট্ৰান্সপাৰেণ্ট হৈছে দেখিছে গতিকে গেছটো মই বন্ধ কৰি দিলোঁ কাৰণ ঠাণ্ডা হ'লে আৰু বেছি গোট মাৰি যাব সেইকাৰণে ইমানখিনি হওঁতে ৰাখি দিলোঁ আৰু এতিয়া ইলাচিটোৰ কোনো প্ৰয়োজন নাই গতিকে এইটো উঠাই ৰাখিলোঁ আৰু আমকেইটা ভালকৈ গুচাই ল'লোঁ লৈ এতিয়া মই অলপ অলপকৈ মিক্সিত মাৰি এইখিনি পেষ্ট কৰি ল'ম ইয়াত দিছোঁ অলপ অলপকৈ দুইটা আমেই ল'ম যেহেতু সৰু বাটিটো সেইকাৰণে ইয়াক একদম ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ আমৰ সাগুখিনিও ইতিমধ্যে ঠাণ্ডা হৈছে আৰু এয়া দেখিছে অলপ গোট মাৰি গ'ল আৰু এয়া প্ৰথমে মই এটা বউলত এনেকৈ সাগুখিনি উলিয়াই লৈছোঁ আৰু এইখিনি ইমানখিনিয়ে ৰাখিলোঁ এইটো বউলত আৰু এতিয়া এটা গ্লাছ লৈছোঁ আৰু গ্লাছত মই এয়া দেখিছে প্ৰথমে সিজাই লোৱা সাগু দিছোঁ এয়া আৰু এতিয়া মই ইয়াৰ ওপৰত আমৰ পেষ্টখিনি দিম এয়া চাওক এনেকৈ দিছোঁ 2 চামুচ আমৰ পেষ্ট দিলোঁ আৰু ইয়াৰ ওপৰত দিম মই চিয়া সিডখিনি এয়া চিয়া সিডখিনি ধুনীয়াকৈ কোমল হৈ ফুলি গৈছে গতিকে এতিয়া চিয়া সিড দিলোঁ পুনৰ মই সাগু আম আৰু চিয়া সিড দিম দিয়াৰ পাছত চাবচোন এয়া দেখিছে কিমান ধুনীয়া লাগিছে নহয়নে বাৰু দেখিবলৈ আৰু বাকী যিখিনি আমৰ পেষ্ট আছিলে সেইখিনি বউলত লোৱা সাগুখিনি দি দিছোঁ আৰু চিয়া সিডখিনিও তাতে দি দিছোঁ দি ভালকৈ মিক্স কৰি দিম আৰু এই জলপানখিনি সাগু আৰু আমৰ যিখিনি জলপান বুলিয়ে কৈছোঁ মই বনালোঁ সেইখিনি আপোনালোকে নৰ্মেলিও খাব পাৰে ফ্ৰিজত থৈ ঠাণ্ডা কৰিও খাব পাৰে যিহেতু গৰমৰ দিন গতিকে ঠাণ্ডা কৰিও আপোনালোকে খাব পাৰে খুবেই বেছি টেষ্টি কৈছোঁই আপোনালোকক আৰু আপোনালোকে ব্ৰেকফাষ্ট ডেজাৰ্ট যি ইচ্ছা যেনেকৈ ইচ্ছা তেনেকৈ খাব পাৰে আৰু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া মই মোক খাবলৈ দিছোঁ আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পেজখনো ফ'ল' কৰিব